হেল্ল' আসসালামু আলাইকুম মই নাজমাই মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই প্ৰিপেয়াৰ কৰিবলৈ লৈছোঁ হেনা, মানে হেনাৰ লগত মই কি বস্তু দি লগাওঁ তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। আৰু এনেদৰে লগালে আপোনালোকে খুব সোনকালে আপোনালোকৰ চুলিখিনি বাঢ়িব আৰু চুলি সৰা সমস্যা দূৰ হ'ব, লগতে চুলিখিনি ঘন হ'ব। মই লৈছোঁ পুষ্প হেনাৰ পেকেট। আপোনালোকে যি হেনা ভাল পায় তাকে ল'ব পাৰিব। মই 2টা বা 3টা পেকেট লওঁ। আজি মোৰ ওচৰত আনি থোৱা 2টা পেকেট আছিলে, এতিয়া এই 2টাকে লৈছোঁ। ভালদৰে প্ৰথমতে মই এটা পাত্ৰত উলিয়াই লৈছোঁ পেকেটকেইটা খুলি। হেনা ওলোৱা হৈ গ'ল। এতিয়া তাত দিম এয়া চাহপাতৰ পানী। চাহপাতখিনি ভালদৰে সিজাই তাৰ পানীটো খুব কাঢ়াকৈ সিজাইছোঁ আৰু পানী দি পেলাই তিয়াইছোঁ হেনাখিনি। আপোনালোকে চবেই জানেই চাগে চাহপাতৰ কথা। ইয়াৰ ওপৰত দিম অকণমান নেমুৰ ৰস। নেমুৰ ৰসখিনি ভালদৰে উলিয়াই দিছোঁ আৰু তাৰ ওপৰতে দিম আৰু এয়া অলপ নাৰিকল তেল। তেতিয়া অকণমান কোমল হ'ব চুলিখিনি, যিহেতু হেনা কৰাৰ পাছত আমাৰ চুলিখিনি ড্ৰাই হৈ যায়, সেই ড্ৰাইনেছটো নাথাকিব। তাৰ ওপৰত দিম কফি। কফি আমাৰ চুলিৰ কাৰণে খুবেই ভাল। আমাৰ নতুন চুলি গজাতো কফিয়ে সহায় কৰে। ইয়াৰ ওপৰতো মই এটা ভিডিঅ' খুব সোনকালে আপোনালোকৰ ওচৰলৈ লৈ আহিম। আৰু এনেদৰে গোটেইকেইটা বস্তু ভালদৰে মিলাই যদি আপোনালোকে লগায়, তেতিয়াহ'লে আপোনালোকৰ বহুত বেছি ভাল ৰিজাল্ট দিব। খুব সোনকালে এমাহত 3-4 বাৰ কৰক এনেকৈ, খুব ধুনীয়াকৈ চুলিখিনি দীঘল হৈ আহিব, ঘন হ'ব, ভাল হ'ব, ৰিজাল্টটো আপোনালোকে নিজে পাব। আৰু আপোনালোকক যদি ক'লা কৰিব বিচাৰে তেতিয়া 1-1.5 ঘণ্টা ৰাখি ধুই দিব। আৰু যদি অকণমান ৰং বিচাৰে, ৰঙা লেখিয়া বিচাৰে, তেতিয়াহ'লে আপোনালোকে 4-5 ঘণ্টা হেনাখিনি মূৰত ৰাখিব লাগিব। আজি গোটেই ৰাতিটো মই এনেদৰেই হেনাখিনি মিক্স কৰি ৰাখি থৈ দিম আৰু অহাকালি দিনতহে মই লগাম। আৰু আপোনালোকে পাৰে যদি লোহাৰ কেৰাহী এখনত থ'লে ভাল হয়, কিন্তু মোৰ লোহাৰ কেৰাহী নাই কাৰণে মই বৰ্তমান এনেকুৱা পাত্ৰতে ৰাখি দিছোঁ।